অঞ্চলৰ বহু ঘটনা পৰিঘটনাই আমাৰ জাতীয় জীৱন সমৃদ্ধ কৰিছে। 1523 খ্ৰীষ্টাব্দত স্বৰ্গদেউ স্বৰ্গনাৰায়ণে চুতীয়া ৰাজ্য জয় কৰি সাধক নামে চুতীয়া ৰাজকোঁৱৰক পাকৰিগুৰিত স্থাপন কৰিছিল। এনে প্ৰেক্ষাপটত 1523 চনৰ পৰা এই অঞ্চলৰ নাম চতিয়া নামে জনাজাত হৈ পৰে। চুহুমুং দিহিঙীয়া ৰজাৰ দিনত ইয়াত প্ৰতিৰক্ষাৰ বাবে এটা শলা গড় বন্ধাইছিল আৰু শলাল গোহাঁই বিষয়বাদ সৃষ্টি কৰি এই অঞ্চলটোত সৈন্যবাহিনীৰ কোট নিৰ্মাণ কৰিছিল। ৰাজেশ্বৰ সিংহৰ বুৰঞ্জীত চতিয়াৰ আভাস থকাৰ লগতে কৰুণানন্দ হাতীবৰুৱাই লিখা চতিয়া ৰাজ্য শলাল ৰাজ্য গ্ৰন্থ স্বৰ্গদেউ চুহুমুং ৰজাৰ দিনত এই অঞ্চলটো যে প্ৰতিৰক্ষাৰ এক প্ৰধান ঘাটি আছিল সেই কথাৰ উল্লেখ পোৱা যায়। চতিয়াৰ উত্তৰ দিশত থকা মাটি পাহাৰত সেনাৰ এক ছাউনি আছিল। বহু ঐতিহাসিক ঘটনাৰে সমৃদ্ধ চতিয়াই অসম বুৰঞ্জীত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। চতিয়াৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা ঐতিহাসিক স্থানসমূহে এই অঞ্চলৰ চহকী ঐতিহ্যৰ বাৰ্তা কঢ়িয়াই আনিছে। দিকৰাই গুৰিৰ ৰণত মৃত্যু বৰণ কৰা বীৰাংগনা মূলাগাভৰুৰ মৈদাম চতিয়াৰ ভূমিত বিৰাজমান। এই অঞ্চলৰ আধ্যাত্মিক জীৱনধাৰাক দাঁতিকাষৰীয়া নাগশংকৰ দেৱালয়ে অধিক মহীয়ান কৰিছে। প্ৰতাপগড়ত থকা বুঢ়া বুঢ়ীৰ মন্দিৰ, চতিয়াৰ পুৰণি গাঁৱত থকা খৰমতান আদিয়ে ইয়াৰ ইতিহাসক গৰিমামণ্ডিত কৰিছে। ইয়াৰ উপৰিও কুসুমতলাত অৱস্থিত পিঠাগুৰিৰ দল শুকান পুখুৰী বা শুকানী পুখুৰী, কোচাগাঁৱত থকা শুক্লেশ্বৰ দেৱালয়, জামুগুৰি হাটৰ দিকৰাইগুৰি গাঁৱত অৱস্থিত নৰুৱা থান, নন্দিকেশ্বৰ গাঁৱত অৱস্থিত বুঢ়াগোহাঁই দেৱালয় আদিয়ে চতিয়াৰ চহকী ঐতিহ্যৰ চানেকি বহন কৰে। শোণিতপুৰৰ গজেন বৰুৱাকে ধৰি বহু কৃতবিদ্যৰ পবিত্ৰ পৰশেৰে ধন্য চতিয়াৰ এই ভূমিত লালিত পালিত বাৰে চহৰীয়া ভাওনাৰ মহত্ব আৰু গুৰুত্বই এই অঞ্চলটোক এক বিশেষ স্বৰূপ প্ৰদান কৰিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত চতিয়াৰ এক উল্লেখযোগ্য অৱদান আছে। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত চতিয়াবাসীয়ে অনবদ্য বৰঙণি আগবঢ়াই এক সোণালী অধ্যায় ৰচনা কৰিছিল। 42 ভাৰত ত্যাগ আন্দোলনত অহিংসা পন্থাৰে চতিয়া থানা অৱৰোধ আৰু পতাকা উত্তোলনৰ ঘটনা ভাৰত ত্যাগ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। 1942 চনৰ 7 আগষ্ট তাৰিখে বোম্বাইত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশনত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম আছিল সেই বৰ্ষৰে 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰতিখন থানাত তিৰংগ পতাকা উত্তোলন কৰা। 42 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰতিখন থানাত পতাকা উত্তোলনৰ প্ৰস্তাৱৰ প্ৰতিলিপি লৈ বিজয় চন্দ্ৰ ভাগৱতী 9 আগষ্টৰ সন্ধিয়া চতিয়াত উপস্থিত হয়। চতিয়া নাগশংকৰ বিশ্বনাথ চাৰিআলি, জামুগুৰি হাটৰ লগতে সমগ্ৰ নদুৱাৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈ সেই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে অগ্ৰসৰ হয়। আন্দোলনত নেতৃত্ব বহন কৰা বিজয় চন্দ্ৰ ভাগৱতী, কামাখ্যা প্ৰসাদ ত্ৰিপাঠী গ্ৰেপ্তাৰ কৰাৰ পিছতে চতিয়া হাইস্কুলৰ শিক্ষক বিমান চন্দ্ৰ বৰা, বলু বৰমুদৈ, মহেন্দ্ৰনাথ বৰকটকী, ফুলেশ্বৰ হাজৰিকাই শিক্ষকতাৰ চাকৰি ইস্তফা দি স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। বিহালী হাইস্কুলত শিক্ষকতা কৰা ডিম্বেশ্বৰ হাজৰিকা আৰু কুলধৰ হাজৰিকাই চাকৰি বাদ দি আন্দোলনত অংশগ্ৰহণ কৰে। দেৱেন্দ্ৰনাথ শৰ্মা বৰকটকী, বীৰেন বৰকটকী, বলু বৰমুদৈ,
স্বৰ্ণলতা মহন্ত, চেনিধৰ দাস, পোৱাল বৰুৱা, চন্দ্ৰ বৰাই ছাত্ৰ ছাত্ৰীক নেতৃত্ব দিয়ে। জ্যোতিপ্ৰসাদ আগৰৱালা, গহন গোস্বামী, অমীয় কুমাৰ দাস, মহাদেৱ শৰ্মা, পুষ্পলতা দাস আদিয়ে চতিয়ালৈ আহি ৰাইজক স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰি তুলিলে। বিশ্ববিজয়ী নজোৱান গাৰ্ড জ্যোতিপ্ৰসাদ আগৰৱালাই চতিয়াতে লিখি পৰিৱেশন কৰি ৰাইজক উৎসাহিত কৰিছিল। পূৰ্ণদা দেৱী, পুষ্পলতা দাস, স্বৰ্ণপ্ৰভা মহন্তৰ আদিৰ নেতৃত্বত মহিলা কংগ্ৰেছ সেৱা দলে উজ্জীৱিত হৈ সংগ্ৰামত নামি পৰে। গাঁৱে গাঁৱে মুক্তি বাহিনী, অহিংসা যুঁজাৰু দল গঠন হৈছিল মৃত্যু বাহিনী। জিলা সভাপতি তুলসী চন্দ্ৰ হাতী বৰুৱা, সেৱা দলৰ অধ্যক্ষ বাপাৰাম গগৈ বৰুৱাৰ ওচৰত মৃত্যু বাহিনীৰ সদস্যই গোপনে ৰক্ত স্বাক্ষৰ প্ৰদান কৰি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। স্বাধীনতা সংগ্ৰামী স্বৰ্ণপ্ৰভা মহন্তই ভাৰত ত্যাগ আন্দোলনত চতিয়াৰ মহিলা শীৰ্ষক প্ৰবন্ধত এই তথ্য উল্লেখিত কৰিছিল। স্বাধীনতা সংগ্ৰামত সংযোজিত হ'ল শান্তি বাহিনী। শান্তি বাহিনীৰ প্ৰধান উদ্দেশ্য আছিল ব্ৰিটিছ পুলিচ বাহিনীয়ে অত্যাচাৰ কৰা গাঁওসমূহত শান্তি ৰক্ষাত আত্মনিয়োগ কৰা। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চতিয়াৰ সন্তান বীৰেন বৰকটকীয়ে তই কৰিব লাগিব অগ্নিস্থান শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰিছে যে 20 ছেপ্টেম্বৰৰ এমাহ বাকী থাকোঁতে সংগোপনে চতিয়াৰ সংগ্ৰামী জনতাই 20 আগষ্টৰ দিনা চতিয়া থানাত তিৰংগ পতাকা উত্তোলনৰ সংকল্প লৈছিল। 42ৰ 20 আগষ্টৰ দিনা চতিয়াৰ প্ৰতিখন গাঁৱৰ লগতে জামুগুৰি, নাগসংগৰ, বিশ্বনাথ চাৰিআলি অঞ্চলৰ প্ৰায় 3000 অধিক জনতাই এই সংগ্ৰামৰ কাৰ্যসূচীত জড়িত হৈ আছিল। 3000 লোকৰ বিশাল শোভাযাত্ৰাই আবেলি 5 বজাত চতিয়া থানা ঘেৰাও কৰে। বন্দে মাতৰম, ভাৰত মাতা কি জয় ধ্বনিৰে চতিয়া থানাৰ চৌহদ কঁপি উঠিছিল। স্বাধীনতাকামী জনতাৰ বিশাল মিছিল দেখি চতিয়াৰ পুলিচ বাহিনীয়ে আত্মগোপন কৰিবলৈ বাধ্য হয়। সংগ্ৰামী জনতাই নিৰ্বিঘ্নে ব্ৰিটিছ ইউনিয়নৰ জেক নমাই তিৰংগ পতাকা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামৰ ইতিহাসত চতিয়াৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিছিল। 20 আগষ্টৰ পিছত 20 ছেপ্টেম্বৰৰ দিনা স্বাধীনতা সংগ্ৰামীসকলে পুনৰাই চতিয়া থানাত ভাৰতৰ তিৰংগ পতাকা উত্তোলন কৰিছিল। আজি 20 আগষ্ট, এই মহান দিনটোত আমি পুনৰ এবাৰ চতিয়াৰ স্বাধীনতা সংগ্ৰামীসকলক সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ। আজিৰ পৰা প্ৰায় 8টা বছৰমান আগতে নতুন দিল্লীত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছিলে। সৰুতে পাঠ্যপুথিত পঢ়াৰ বাবে মই সেই আলোচনা চক্ৰখনত সজোৰে উত্থাপন কৰিছিলোঁ যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তিৰংগ পতাকা থানাত উত্তোলন কৰা চতিয়াৰে পৰিঘটনা প্ৰথম আছিলে। সেই ঘটনাৰ পিছত স্বাভাৱিকভাৱে ভাৰতত এই ঘটনাৰ ওপৰত যি নলেজ বা জ্ঞান তাক বহু পৰিমাণে কম আছিলে। ৰাইজে মোক প্ৰশ্ন কৰিছিলে যে কি তথ্যৰ আধাৰত এই বক্তব্য মই দাঙি ধৰিছিলোঁ। মোৰ সীমিত জ্ঞানেৰে তেওঁলোকক মই কৈছিলোঁ যে এই ঘটনাৰ বিৰুদ্ধে, এই ঘটনাৰ বিষয়ে ফ্ৰীডম মুভমেণ্ট ইন আছাম হেৰম্ব কুমাৰ বৰপূজাৰীয়ে লিখি গৈছে, কুইট ইণ্ডিয়া মুভমেণ্ট ইন আছাম সূৰ্য কুমাৰ ভূঞাই লিখি গৈছে, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ইন আছাম অমলেন্দু গুহই লিখি গৈছে, স্বাধীনতাৰ সংগ্ৰামত অসম বেণুধৰ শৰ্মাই এই ঘটনা লিখি থৈ গৈছিলে। অসম চৰকাৰৰ হিষ্ট্ৰী অফ ফ্ৰীডম মুভমেণ্ট ইন আছাম
ভলিউম 3 এই বিষয়ে উল্লেখ আছে আৰু আমাৰ অসম চৰকাৰৰ আৰ্কাইভ ডিস্ট্ৰিক্ট গেজেট নেশ্যনেল আৰ্কাইভ আৰু আসাম ষ্টেট আৰ্কাইভত এই ঘটনাৰ সম্পূৰ্ণ বিৱৰণী আছে ইমানখিনি কথা উল্লেখ কৰাৰ পিছতো পিছদিনাখন বাতৰি কাকতত মোক সমালোচনা কৰা হৈছিল যে গহপুৰৰ ঘটনাকে চতিয়াৰ ঘটনা বুলি কৈ 20 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 20 আগষ্ট বুলি কৈ গহপুৰৰ ৰাইজক মই অপমান কৰিলো এই ঘটনা লিখা আমাৰ কোনবিলাক মানুহ আছিলে অসমৰ লব্ধ প্ৰতিষ্ঠিত বাতৰি কাকত আৰু টিভি চেনেলবোৰ আছিল উপায় নাপায় সিদিনাখনে সন্ধিয়া মোৰ অলপ চিনাকি থকা এটা টিভিক মই ৰিকুৱেষ্ট কৰিছিলো যে আপোনালোক চতিয়ালৈ যাওক আৰু চতিয়া ৰাইজৰ পৰা এই ঘটনাখিনি আপোনালোকে নিজ মুখেৰে শুনক চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াও সিদিনাখন অত্যন্ত ক্ষুণ্ণ হৈছিলে আৰু মোক কৈছিলে যে চতিয়া ৰাইজ ওলাই আহি টিভিত ক'ব যে এই ঘটনা সত্য আৰু এই ঘটনা চতিয়া ৰাইজৰ দেশপ্ৰেমৰ পৰিচয় যি নহওক সেইদিনাখন সন্ধিয়া এই বিষয়ে এটা টেলিভিছন চেনেলত সুন্দৰভাৱে প্ৰকাশ হয় চতিয়া ৰাইজে এটা এটাকৈ এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰে পদ্ম হাজৰিকা ডাঙৰীয়াই অত্যন্ত এক আৱেগিকভাৱে এই ঘটনাক প্ৰতিষ্ঠা কৰে আমি অসমৰ বুৰঞ্জীৰ পাতত চতিয়া থানাৰ 20 আগষ্ট 20 ছেপ্টেম্বৰৰ গহপুৰত কনকলতা বৰুৱাৰ আত্মবলিদান ঢেকিয়াজুলিৰ যি আত্মবলিদান এই তিনিওটা ঘটনাই অসমৰ বুৰঞ্জীক সমৃদ্ধ কৰিছিলে আজি মই গৌৰৱ অনুভৱ কৰোঁ পৰৱৰ্তী সময়ত অসমৰ ৰাইজে চতিয়া থানাত চতিয়া ৰাইজে দেখুওৱা বীৰত্বৰ বিষয়ে বহু কথা পঢ়িবলৈ পায় আৰু যোৱা বছৰ অসম বিধানসভাত পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এই ঘটনাৰ বিষয়ে বিধানসভাই 3 ঘণ্টা সময় এই ঘটনাৰ বিষয়ে আলোচনা কৰে আৰু চতিয়া ৰাইজৰ দেশপ্ৰেমক অত্যন্ত কৃতজ্ঞতাৰে সৈতে সোঁৱৰণ কৰে সিদিনাখনে আমি সিদ্ধান্ত লৈছিলোঁ যে অসম চৰকাৰে 20 আগষ্টৰ দিনটো চতিয়া থানাৰ সেই দেশপ্ৰেমৰ গাথাক নৱ প্ৰজন্মৰ বাবে সদায় যাতে সেউজ হৈ থাকে প্ৰেৰণাৰ প্ৰতীক হৈ থাকে তাৰ বাবে আমি ইয়াক ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে পালন কৰিম আজি আমি সেই উদ্দেশ্যে চতিয়াত সমবেত হৈছো অলপ আগতে পৰিৱেশন কৰা আলোকখনিয়ে আমাক যেন 1942 চনৰ 20 আগষ্টৰ দিনটোলৈকে আকৌ এবাৰ উভতাই লৈ গ'ল আজিৰ এই পবিত্ৰ দিনটো মই এটাই কথা অনুৰোধ কৰিম চতিয়া ৰাইজে এই বীৰত্ব আৰু দেশপ্ৰেমৰ গাথাক সদায় আমাৰ নৱ প্ৰজন্মৰ বাবে শক্তিশালী কৰি ৰাখিব লাগিব ৰাজ্য চৰকাৰে এই দিশত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব অলপ আগতে চতিয়া থানাত আৰু অধিক দেশপ্ৰেমৰ ঘটনাক আৰু অধিক সতেজ কৰাৰ বাবে আমি অলপ আগতে 5 কোটি টকাৰ এটা সুন্দৰ আঁচনিৰ আমি আধাৰশিলা স্থাপন কৰিছো অহা বছৰ 20 আগষ্টৰ দিনা এই আঁচনিখনৰ আমি শুভ উদ্বোধনো কৰিম যাতে চতিয়াৰ বীৰত্ব সদায় ভাৰতৰ ৰাইজৰ বাবে অসমৰ ৰাইজৰ বাবে প্ৰেৰণাৰ স্ৰোত হৈ থাকিব পাৰে মই পদ্ম হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিম চতিয়াৰ এই ঘটনাৰ আলম হিচাপে লৈ এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব লাগে আৰু
এই সুন্দৰ বোলছবিখন ডিজিটেল আৰু সিনেমা হল সকলোতে ৰিলিজ কৰিব লাগে আৰু এই সিনেমাখনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ধন ৰাজ্য চৰকাৰে আগবঢ়াব যাতে অসমৰ বুৰঞ্জীত চতিয়াৰ ঘটনাই এক সদায় আমাৰ নতুন প্ৰজন্মৰ মাজত নিৰ্মল সাঁচ পেলাই থাকিব পাৰে। শ্ৰদ্ধা ৰাইজ, চতিয়া মূলা গাভৰুৰ বীৰত্বৰ পৰিচয়, চতিয়া অসমৰ ভাষা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, চতিয়াৰ বাৰে চহৰীয়া ভাওনা আজি আমাৰ জাতীয় জীৱনৰ ঐতিহ্যত পৰিণত হৈছে। আমাৰ ৰাজ্য চৰকাৰে চতিয়াৰ এই গুৰুত্বক অনুভৱ কৰি চতিয়াৰ জাতীয় জীৱনলৈ থকা বৰঙণিক সদায়ে স্বীকাৰ কৰি আমি চতিয়াৰ বৃহত্তৰ উন্নয়নৰ বাবে সদায়ে প্ৰচেষ্টাত আমি কাম কৰি গৈ আছো। যোৱা কেইটামান বছৰত বাৰে চহৰীয়া ভাওনাৰ নতুন ৰূপ, মুক্তিযোদ্ধা ভূমিধৰ বৰদলৈ সোঁৱৰণত ষ্টেডিয়াম, আমাৰ চতিয়াৰ নতুন চিকিৎসালয়, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ নতুন ৰূপ আৰু আমাৰ এই অঞ্চলত সমজিলা গঠন কৰি চতিয়াৰ ৰাইজৰ যি আশা আৰু আকাংক্ষা তাক আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ সদায়ে প্ৰচেষ্টা চলাই আহিছো। মই অত্যন্ত আনন্দিত যে আজি চতিয়াই অসমৰ কৃষি অৰ্থনীতি আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰতো এক ডাঙৰ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায়ে এটা আমোক মন্ত্ৰ অসম আৰু ভাৰতৰ ৰাইজৰ বাবে দিছে, সেয়া হ'ল ভোকেল ফৰ লোকেল আৰু লোকেল ফৰ গ্লোবেল। অৰ্থাৎ আজি আমি অসমৰ পৰিৱৰ্তিত পৰিস্থিতি, অসমৰ সংস্কৃতিৰ লগতে আমাৰ অৰ্থনীতিকো আমি আত্মনিৰ্ভৰশীল কৰিবলৈ আমি আমাৰ বৰঙণি আগবঢ়াব লাগিব। শ্ৰদ্ধা ৰাইজ, যোৱা কিছুদিনত অসমত ঘটি থকা আৰু অসমৰ ভৱিষ্যতৰ প্ৰতি যিসকল ব্যক্তি চিন্তিত, আমি সঁচাকৈয়ে আজি এটা সংকল্প ল'ব লাগিব যে আমি আমাৰ জাতিটোক কেনেকে জীয়াই ৰাখিম। আজি আপোনালোকে দেখিছে যে আমাৰ ৰাজ্যখনত আমি নিজেই কৰবাত নহয় কৰবাত অসুৰক্ষিত হ'বলৈ অনুভৱ কৰিছো। কৰবাত নহয় কৰবাত আমি যেন আমাৰ পৰিচয়বোৰ হেৰুৱাই পেলাবৰ বাবে আৰম্ভ কৰিছো। আমাৰ প্ৰচেষ্টা হ'ব লাগিব অসমীয়া জাতিক আৰু আমাৰ এই পবিত্ৰ ভূমি আকৌ এবাৰ নদন বদন কৰা, আকৌ এবাৰ আমি বিকশিত কৰা আৰু আকৌ এবাৰ আমাৰ জাতিটোক জগত সভাত প্ৰতিষ্ঠা কৰা। লোকপ্ৰিয় গোপীনাথ বৰদলৈ দিনত অসমক সুৰক্ষা কৰাৰ এক ডাঙৰ সংগ্ৰাম আৰম্ভ হৈছিল। যিকোনো কাৰণতেই নহওক কিয় আজি আমি পুনৰ আমাৰ প্ৰজন্মটোৱে অসমক সুৰক্ষিত কৰাৰ বাবে আকৌ এবাৰ মাত মতাৰ প্ৰয়োজন হৈছে। কিন্তু আধুনিক পৃথিৱীত সুৰক্ষা কেৱল মাত্ৰ আবেগ আৰু আন্দোলনৰ মাজেৰে নাহে। আধুনিক পৃথিৱীত সুৰক্ষা আহে মানৱ সম্পদৰ বিকাশেৰে। আধুনিক পৃথিৱীত সুৰক্ষা আহে আত্মনিৰ্ভৰশীলতাৰ মাজেৰে। আধুনিক পৃথিৱীত সুৰক্ষা আহে আমি যেতিয়া আমাৰ প্ৰাচীন বুৰঞ্জীক আমি সদায়ে মহিয়ান কৰি ৰাখিব পাৰোঁ। আৰু আধুনিক পৃথিৱীত সুৰক্ষা আহে যেতিয়া আমি বিজ্ঞান আৰু নতুন পৃথিৱীখনক আঁকোৱালি ল'ব পাৰোঁ। যোৱা 5টা বছৰত আমাৰ ৰাজ্য চৰকাৰখনে অসমৰ জাতি, অসমৰ মাটি
আৰু অসমৰ ভেটিক সুৰক্ষিত কৰিবৰ বাবে আমি অবিৰাম প্ৰয়াস কৰিছো। অসমৰ চাৰিওফালে উন্নয়নৰ এক নতুন দিগন্ত আমি আৰম্ভ কৰিছো। আজি অসমত ভাৰতৰ ভিতৰতে এখন অৰ্থনৈতিকভাৱে উন্নত আৰু শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আমি পৰিশ্ৰম কৰিছো। মই আজিৰ চতিয়া দিৱসৰ এই পবিত্ৰ দিনটোত কেইটামান কথা আপোনালোকক ক'ব বিচাৰো। আমাৰ ৰাজ্যত আজি আটাইতকৈ সমস্যা হৈছে মানৱ সম্পদ। আমি আমাৰ ৰাজ্যখনক এফালৰ পৰা মেডিকেল কলেজ বনাইছো। আজি আমাৰ ৰাজ্যত 2000 মেডিকেল কলেজৰ সিট আছে, কিন্তু মেডিকেল কলেজত নামভৰ্তিৰ তালিকাখন যেতিয়া আপোনালোকে চাব, তাত আপোনালোকে দেখিব যে আমাৰ খিলঞ্জীয়া অসমীয়া লোকৰ স্থান ক'ত, আমাৰ খিলঞ্জীয়া ভাৰতীয় লোকৰ স্থান ক'ত। কৰবাত নহয় কৰবাত প্ৰতিযোগিতাখনৰ পৰা আমি আঁতৰি গৈছো। খেতিৰ মাটি আমি হেৰুৱাইছিলো। আমি অসমত খেতিৰ মাটি হেৰুৱাইছিলো, সংস্কৃতি হেৰুৱাইছিলো। এতিয়া আমি আমাৰ মেডিকেল সিট কেইটাও হেৰুৱাম নেকি? আমি আমাৰ ইঞ্জিনিয়াৰিঙৰ সিট কেইটাও হেৰুৱাম নেকি? আমি আমাৰ অসমখনত আমাৰ নৱ প্ৰজন্মক আমি উপযুক্ত মানৱ সম্পদ হিচাপে নিৰ্মাণ কৰাটো আমি ব্যৰ্থ হ'ম নেকি? মই এটাই কথা অনুভৱ কৰো, ৰাস্তা ঘাট দলং কলেজৰ নিৰ্মাণ ই মাত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিকাশ, কিন্তু এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ সুবিধা যদি আমাৰ দেশৰ নাগৰিকে ল'ব নোৱাৰে, আমাৰ ৰাজ্যৰ জনতাই ল'ব নোৱাৰে, তেতিয়াহ'লে এনে ইনফ্ৰাষ্ট্ৰাকচাৰে আমাক কেতিয়াও আগত দিনত বহু দিনলৈ সহায় কৰিব নোৱাৰে। মই আজিৰ এই দিনটোত চতিয়াৰ নৱ প্ৰজন্মক আহ্বান জনাম যে আকৌ এবাৰ অসমৰ মানৱ সম্পদ সৃষ্টিৰ বাবে আমি নিজকে নিয়োগ কৰাৰ বাবে, নিজকে সমৰ্পিত কৰাৰ বাবে আজি আমি দেখা পাওঁ যে আমাৰ ৰাজ্যখনত সৰু সৰু চাকৰি কৰিবৰ বাবে অসমৰ ডেকা ল'ৰা যুৱক যুৱতী কৰ্ণাটকলৈ যায়, অন্ধ্ৰপ্ৰদেশলৈ যায়, মাদ্ৰাজলৈ যায়, চেন্নাইলৈকে যায়। দৰমহা কিমান পায়? 8,000 টকা, 9,000 টকা। 2 লাখ টকাৰ দৰমহা কৰিব, কৰ্ণাটকত যাব, তেলেংগানাত যাব, আমাৰ একো আপত্তি নাথাকে। 8,000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ ল'ৰা ছোৱালী ৰাজ্যৰ বাহিৰলৈ যায়। তেওঁলোকৰ যেতিয়া কাৰোবাৰ বেমাৰত মৃত্যু হয়, মৃতদেহটো ঘূৰি অহাৰ বাবে তেওঁলোকৰ হাতত সম্বল নাথাকে। আজি আমাৰ ৰাজ্যখনত আমি উদ্যোগীকৰণৰ নতুন পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। কৃষি অৰ্থনীতিক আমি আকৌ এবাৰ শক্তিশালী কৰিব লাগিব। আমাৰ ৰাজ্যত আজি আমি যদি মেনুফেকচাৰিং অৰ্থাৎ উৎপাদনৰ কেন্দ্ৰ হিচাপে আমাৰ ৰাজ্যখনক আমি নিৰ্মাণ কৰিব পাৰো, অসমৰ যুৱক যুৱতী 8,000 টকা চাকৰি কৰিবৰ বাবে তেলেংগানাত যাব নালাগে, অন্ধ্ৰপ্ৰদেশত যাব নালাগে। এডভান্টেজ অসমৰ সময়ত অসমত আমি 5 লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ পাবলৈ আমি সক্ষম হৈছিলো। মই সদায় এটা কথা বিশ্বাস কৰো যে অসমত উদ্যোগপতিৰ বাবে হ'ব নালাগে। অসমত এই কাৰণে আমাক উদ্যোগ লাগে যাতে অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা ল'ৰা ছোৱালীবিলাকক আমি পুনৰ মাকৰ বুকুলৈ আমি উভতাই আনিব পাৰো, মাকৰ ল'ৰাক মাকৰ বুকুলৈ যাতে আমি উভতাই আনিব পাৰো। চতিয়াত পদ্ম হাজৰিকা ডাঙৰ নেতৃত্বত 2000 বিঘা মাটিৰে আমি এখন উদ্যোগ পাম নিৰ্মাণ কৰিছো। লিমকাৰ দৰে ফেক্টৰী আৰু অসমৰ প্ৰথম
টাইলছ উৎপাদনৰ ফেক্টৰী এই ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত নিৰ্মাণৰ বাবে ইতিমধ্যে কাম আৰম্ভ হৈছে। মই বিশ্বাস কৰোঁ অসমৰ চাৰিওফালে এবাৰ যদি আমি উদ্যোগীকৰণত আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু সেই উদ্যোগ অসমৰ কেঁচা সম্পদ অসমৰ মাটিৰ ভিত্তিত যদি নিৰ্মাণ হয় আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন উদ্যোগী ৰাজ্য হিচাপে পৰিগণিত হ'ব পাৰিব। কৃষিৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব। ৰাজ্য চৰকাৰে ধান ক্ৰয় সিদ্ধান্তৰ পিছত ৰাজ্য চৰকাৰে সৰিয়হ তেল কিনি লোৱাৰ সিদ্ধান্তৰ পিছত মাকৈ আদি ৰাজ্য চৰকাৰে কিনাৰ সিদ্ধান্ত লোৱাৰ পিছত কৃষকৰ জীৱনলৈ আজি সুৰক্ষা আহিছে। কিন্তু সেই সুৰক্ষাক যদি অসমৰ থলুৱা ৰাইজে ব্যৱহাৰ নকৰি আমি নিবিচৰা মানুহক সেই ধন যদি দিবলৈ আৰম্ভ কৰোঁ আমাৰ উদ্দেশ্য কেতিয়াও সফল হ'ব নোৱাৰে। সেইকাৰণে আজি আমি অকল আবেগেৰে নহয় অসমত উদ্যোগীকৰণৰ এটা নতুন ভেটি নিৰ্মাণ কৰি মানৱ সম্পদৰ এক নতুন ধাৰা নিৰ্মাণ কৰি কৃষি অৰ্থনীতিত অসমক আমি আগৰণুৱা হিচাপে নিৰ্মাণ কৰি আমাৰ ৰাজ্যত আমি এটা সুৰক্ষা চক্ৰ নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধা ৰাইজ, যোৱা কেইটামান দিনত আমি আমাৰ ৰাজ্যখনক সুৰক্ষাৰ চক্ৰেৰে সমাহিত কৰিবৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। অসমৰ ৰাইজৰ যদি আমাৰ আশীৰ্বাদ থাকে, অসমৰ ৰাইজৰ যদি বিশ্বাস থাকে, মই বিশ্বাস কৰোঁ অহা 5টা বছৰত আমি অসমক নতুন ধ্যান ধাৰণাৰে আমি আকৌ এবাৰ গঢ়ি তুলিব পাৰিম। স্বাধীনতা সংগ্ৰামীসকলে সেই স্বাধীনতা কেতিয়াও বিচৰা নাছিল যি স্বাধীনতাই আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব নোৱাৰে। মই ৰাইজক অনুৰোধ কৰিম যে আমাৰ অসমৰ নতুন প্ৰজন্মৰ মাজত মানৱ সম্পদ সৃষ্টিৰ বাবে সকলোৰে লগত প্ৰতিযোগিতা কৰিব পৰা এক মানৱ সম্পদ সৃষ্টিৰ বাবে আমি নিজকে আকৌ এবাৰ নিয়োগ কৰিব লাগে। মোৰ মনটো সদায়ে বেদনাৰে পৰিপূৰ্ণ হয় যেতিয়া মই মেডিকেল কলেজৰ 2000 সিটত কোনে সিট পাইছে সেই নামকেইটা চাবলৈ আৰম্ভ কৰোঁ। মোৰ তেতিয়াই মনটো বেদনাৰে সিক্ত হৈ পৰে যে যেতিয়াই মই দেখা পাওঁ যে আমাৰ যুৱক যুৱতী যেন লাহে লাহে প্ৰতিযোগিতাৰ পৰা নিজকে আঁতৰাই আনিবলৈ চেষ্টা কৰিছে। এটা জাতি নিৰ্মাণৰ বাট কেতিয়াও চমু হ'ব নোৱাৰে। এটা জাতি নিৰ্মাণৰ বাট অদম্য সাহস আৰু সকলোৰে আত্মবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব। মই অসমবাসী ৰাইজক চতিয়া দিৱসৰ এই সুন্দৰ দিনটোত আকৌ এবাৰ আহ্বান জনাম। আমাৰ জাতিটোক আমি অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ কৰিব লাগিব। উদ্যোগ আৰু কৃষিৰ ক্ষেত্ৰত আমাৰ জাতিটোক ভাৰতবৰ্ষৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিব লাগিব আৰু আমি এনে মানৱ সম্পদ সৃষ্টি কৰিব লাগিব যি মানৱ সম্পদে অকল অসমতে নহয় সমগ্ৰ বিশ্বলৈ আমি অসমৰ মানৱ সম্পদ যোগান ধৰিব পাৰোঁ। কেইটামান দিন আগতে জাপানৰ পৰা আমাৰ ওচৰলৈ প্ৰস্তাৱ আহিছিল যে মাত্ৰ আমাৰ ডেকা ল'ৰাই জাপানী লেংগুৱেজ শিকিব লাগে, মাহত 3 লাখ টকা দৰমহা দিয়াকৈ তেওঁলোকে অসমৰ পৰা 1 লাখ যুৱক যুৱতীক লৈ যাব খোজে। আমাৰ ওচৰত